নে প্ৰথম কথাটো অখিল গগৈ ডাঙৰীয়াৰ স্ক্ৰীনশ্বট তেওঁ দিয়া স্ক্ৰীনশ্বটৰ কালি যিটো 9:30 মান বজাত দিছে বা 9:45 মানত বোধহয় দিছে নেকি, ইমান সময়ত দিছে। সেই স্ক্ৰীনশ্বট যোৱা 4 তাৰিখে আমাৰ ভিচি শেষ হোৱাৰ পিছতেই সেই স্ক্ৰীনশ্বট ভিচিত উপস্থিত থকা আমাৰ যিসকল সন্মানীয় কাৰ্যকৰ্তা তেওঁলোকে অলৰেডি এইটো ফেচবুকতে হওক বা তেওঁলোকৰ এক্সতে হওক ইনষ্টাগ্ৰামতে হওক অলৰেডি এইটো দি থোৱা আছে। গতিকে অখিল গগৈ ডাঙৰীয়াই মানুহক বুৰ্বক বনাব বিচাৰিছে, প্ৰৰোচিত কৰিব বিচাৰিছে। মই আগতেও কৈছোঁ, কালিও কৈছোঁ, অখিল গগৈ ডাঙৰীয়াৰ হাতত যিখিনি তথ্য থকা বুলি কৈছে এই তথ্যৰ মানে 5 পইচাৰো দম নাই। মই ক'লো নহয় 5 পইচাৰো দম নাই। আজিকালি 5 পইচাটো নচলে, তথাপিও 5 পইচা আজিকালি আমাৰ মানে এনেকুৱা ধৰণৰ মানুহ আছে যাৰ এনেকুৱা ধৰণৰ কথাৰ কোনো গুৰুত্ব নাই। আমি 5 নয়া বুলি কওঁ নলবাৰীত, 5 নয়াৰো দাম নাই অখিল গগৈৰ বক্তব্যত। আৰু এতিয়া এই যে ইণ্ডিয়া এলায়েন্সৰ নেতাবিলাক অখিল গগৈ ক'লে 60টা, এওঁ ক'লে 31টা, এওঁলোকে ঠিক কৰি লওক কিমানত আমি নাম কটাব বিচাৰিছোঁ। এটাই হ'ব লাগে ষ্টেটমেণ্ট। কোনোবাই 60টা বুলি কয়, কোনোবাই 31টা বুলি কয়। এইটো কি নাম কটোৱাটো ইলেকশ্যন কমিশ্যনৰ জৰিয়তে, নাম উঠোৱাটো ইলেকশ্যনৰ জৰিয়তে হয়। এইখিনি যদি কমন চেন্স নাথাকে, এওঁলোকতো বিহাৰতো এইবিলাক কথা ওলাইছিলে, বিহাৰত মুখ ঠেকেচা খাই গ'ল। এইবিলাকতো ৰাইজৰ আজি 30 বছৰ ধৰি এখন ভোটাৰ তালিকাত যদি মানুহ নমৰে, 30 বছৰত এখন গাঁৱত 4ৰ পৰা 5জন 10জন মানুহতো মৰিছে না, একেখন ভোটাৰ লিষ্টেই চলি আছে। এনেকুৱা কিছুমান জেগাত এইটো নিৰ্বাচন আয়োগৰো দায়িত্ব, জনতাৰো দায়িত্ব, ৰাজনৈতিক দলৰো দায়িত্ব। ৰাজনৈতিক দলক এইটো সুবিধা নিৰ্বাচন আয়োগে দিছে। BLA 1, BLA 2, BLA 1 এটা এছেম্বলি ছেগমেণ্টৰ কাৰণে আছে, BLA 2 এটা বুথৰ কাৰণে আছে। BLA 2, BLA 1 পলিটিকেল ৰিকগনাইজ পলিটিকেল পাৰ্টিক নিৰ্বাচন আয়োগে দিয়া এটা ডাঙৰ সুবিধা। তেওঁলোকে এই কামটো কৰিবই, আৰু আমি কিয় নকৰিম? আমি ভিচি কৰিম, আমি মিটিং কৰিম। আমাক এখন শুদ্ধ ভোটাৰ তালিকা লাগে, পিয়ৰ ভোটাৰ লিষ্ট লাগে। 10 বছৰ আগতে মানুহ মৰি গৈছে, তেওঁ ভোট দিয়ে। ছোৱালী বিয়া হৈ গৈছে, তেওঁৰো ক'ৰবাত যদি ভোট দিয়া হয়। বোৱাৰী আনিছে, তেওঁ ভোটৰ নামেই উঠা নাই মোৰ গাঁৱত, মোৰ ঘৰত। এইবিলাকতো আমি কৰিব লাগিব। কোনোবা চিফ কৰিছে, কোনোবা এবচেণ্টে হৈ আছে, যোৱা 4টা ইলেকশ্যনত ভোটেই দিবলৈ অহা নাই, নামটো গাঁৱৰ ভোটাৰ লিষ্টত আছে, ক'ৰবাত আছে। এইখিনি শুদ্ধ হোৱাটো আপোনালোকেও নিশ্চয় বিচাৰে। দেশৰ গণতান্ত্ৰিক ব্যৱস্থাটোত নিৰ্বাচন হৈছে এটা গুৰুত্বপূৰ্ণ, অতি গুৰুত্বপূৰ্ণ এটা অংগ। গতিকে তাত এখন শুদ্ধ ভোটাৰ তালিকা হোৱাটো ভাৰতবৰ্ষৰ সকলো নাগৰিকে বিচাৰে। আৰু আমি বিশেষভাৱে যিটো কথা আপোনালোকে সকলোৱে জানে যে আমাৰ ইয়াত SIR হোৱা নাই, স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন হোৱা নাই। আমাৰ ইয়াত স্পেচিয়েল ৰিভিজন হৈছে। গতিকে আমি দাবী কৰিছোঁ অসমত অতি সোনকালে SIR হ'ব লাগে, স্পেচিয়েল ইণ্টেনচিভ ৰিভিউ হ'ব লাগে। ৰিভিজন, এইবোৰ মানে ৰিভিজন, স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন আমাক লাগে। কাৰণ কিয়, ভাৰতবৰ্ষত অন্য ৰাজ্যবিলাকত হৈছে, ইয়াত ইলেকশ্যন কাৰণে বোধহয় ইলেকশ্যন কমিশ্যনে এটা ৰাজনৈতিক ইছ্যু কৰিব পাৰে বুলি SIRটো কৰিছে। SIRত এই কথাটো সুনিশ্চিত হ'ব ভোটাৰ কোন হ'ব পাৰে ভাৰতবৰ্ষৰ, বা এখন দেশৰ ভোটাৰ কোন হ'ব। সেই দেশৰ জেনুইন যিজন নেচাৰেল চিটিজেন তেওঁই ভোটাৰ হ'ব পাৰে। কিন্তু আমাৰ ইয়াত দুৰ্ভাগ্যক্ৰমে NRCখনো হ'ল, তাতো গণ্ডগোল হ'ল, যিখন NRCক আমি ৰিজেক্ট কৰিছোঁ। গতিকে এনেকুৱা কিছুমান ব্যক্তিৰ নাম ভোটাৰ লিষ্টত আহি গ'ল, হাজাৰ হাজাৰ লক্ষাধিক লক্ষ লক্ষ লোকৰ নাম আহি গ'ল, যিসকলৰ চিটিজেনশ্বিপৰ লগত তেওঁলোক বহুত দূৰত অৱস্থান কৰিছে। কংগ্ৰেছৰ দিনত তেওঁলোকে ভোটাৰ লিষ্টত নামটো ঠিকেই সোমাই ল'লে। ভোটাৰ লিষ্টত নাম থকা মানে ভাৰতবৰ্ষৰ নেচাৰেল বা জেনুইন চিটিজেন হ'ব এইটো নহয়। যিকোনো মানুহে ইচ্ছা কৰিলে ভাৰতবৰ্ষৰ ভোটাৰ লিষ্টত নাম হ'ব পাৰে। কিন্তু এই কামটো কৰিবৰ কাৰণে এটা ব্যৱস্থা, শুদ্ধ এটা ব্যৱস্থা, এইটো ৰিভিজন হয়। 10 বছৰ 20 বছৰ মূৰে মূৰে এইটো ৰিভিজন হয়। 52টো হৈছিলে, 57তো হৈছে, 66তো হৈছে, কেইবাবাৰো হৈছে।
যোৱা 20 বছৰত কিন্তু হোৱা নাছিল প্ৰথমবাৰ ভাৰতবৰ্ষত SIR হৈছে গতিকে আমি ওয়েলকাম কৰিছো SIR অসমতো হওক আমি ডিমান্ড কৰিছো SIR অসমত লাগে যাতে এখন শুদ্ধ ভোটাৰ তালিকা অসমৰ নাগৰিক অসমত জন্মগ্ৰহণ কৰা অসমীয়া বা ভাৰতীয় মূলৰ মানুহ এই ভোটাৰ লিষ্টত তেওঁলোকৰ নামসমূহ সন্নিবিষ্ট হয় আৰু সন্দেহযুক্ত মানুহৰ নাম যাতে ভোটাৰ তালিকাৰ পৰা কৰ্তন হয়